নমস্কাৰ, মই বনশ্ৰী বৰুৱা। মই আমাৰ গোলাঘাট জিলাৰ বোকাঘাট উন্নয়ন খণ্ডৰ অধীনৰ সমন্বয় আত্মসহায়ক গোটৰ এগৰাকী সদস্যা। যোৱা 21 তাৰিখৰ পৰা ইণ্টাৰনেশ্যনেল য়োগা ডে'ৰ পৰা কেইটামান ভিডিঅ' আৰু কেইখনমান বিশেষ ফটোৰে ফেচবুক অৰ্থাৎ ছ'চিয়েল মিডিয়াত একদম খুব তালফাল লগাই আছে আৰু সেইখিনিকে নি বহুতে নিজে নিজে শ্বেয়াৰ কৰিছে, কিবা কৰিছে, সকলোখিনি কৰি আছে। আৰু তাত কেপশ্যন লিখা আছে মামাৰ 25,000ৰ কাৰণে আৰু কিমান লটি ঘটি বুলি। হয়, আমিও 21 তাৰিখৰ পুৱা প্ৰায় 6টা, 6:30 বজাতেই চৰকাৰী নিৰ্দেশনা আৰু সকলো মানি বিশেষ স্থানত, আমাক দিয়া বিশেষ স্থানলৈ আমাৰ ভিঅ' গোটৰ ইউনিফৰ্মযোৰ পিন্ধিয়ে য়োগা কৰিবলৈ গৈছিলোঁ। আচলতে সেইটো চৰকাৰী নিৰ্দেশনা বুলি নহয়, যোগাসন প্ৰত্যেকজন পুৰুষ মহিলাৰ বাবে কিমান প্ৰয়োজনীয়। বৰ্তমান সময়ত ভেজাল খাদ্য প্ৰত্যেকখিনিয়ে বেয়া, আমি ইমান বেমাৰত আক্ৰান্ত হৈছোঁ। সেই ক্ষেত্ৰত যোগাসনৰ প্ৰয়োজনীয়তাটো একদম গভীৰভাৱেই আছে। কিন্তু তাতে মানুহে ক'লে যে ড্ৰেছ বিতৰ্ক আনিছে, মেখেলা চাদৰ পিন্ধি 25,000ৰ কাৰণে এইখিনি। আচলতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মহিলাসকলৰ স্বাৱলম্বী আৰু মহিলাসকলৰ হিতৰ কাৰণে যোৱা কেইবাটাও দশক ধৰি তেওঁ চিন্তা চৰ্চা কৰি ভালেমানখিনি কৰি আছে। 10,000 টকা দিলে হয়, সেই 10,000 টকাই বহুতো মহিলাই কুকুৰা পুহিছে, ছাগলী পুহিছে, হাঁহ পুহিছে, তেনেকৈ নিজে 2 টকা উপাৰ্জন কৰিব পাৰিছে, অন্ততঃ নিজৰ ক্ৰীমটো আনিব পাৰিছে। তেওঁ স্বামীজনৰ ওচৰত হাত নপতাকৈ ঘৰতে ভাত ৰান্ধি গৃহিণী হৈ থকাৰ উপৰিও তেওঁ নিজেও 2 পইচা ইনকাম কৰিব পাৰিছে। আৰু সেই তাৰ কাৰণেও বিতৰ্ক কৰিলে যে গছপুলি ৰোৱালে, অমিত কলহনালে, কিবা কিবি অনেকখিনি কৰিলে। ঠিক আছে, সেইখিনিলৈকে ঠিকে আছে। এইবাৰ 25,000 দিব, হয় 25,000 দিব, 25,000ৰ কাৰণে কৰিছে বুলি কেপশ্যন দিছে। কিন্তু স্বাস্থ্যটো আমাৰ হয়নে নহয়? আমি কৰিব নোৱাৰোঁ। নিজে ঘৰত বহুত মহিলা আছে যে যোগাসন নকৰে, কিবা নকৰে। তেওঁ এটা চিন্তা চৰ্চা কৰিছে যে ইণ্টাৰনেশ্যনেল য়োগা ডে'ৰ দিনাখনৰ পৰাই আমি আৰম্ভ কৰোঁচোন। তাৰ আগতেও অৱশ্যে গোটৰ মহিলাসকলে ঘৰে ঘৰে জীৱিকা সখীসকলে নিৰ্দিষ্ট গোটৰ আণ্ডাৰত শিকাই আছিলে, আমিও শিকিছিলোঁ। কাৰণ আমিও যিহেতু আত্মসহায়ক গোটত আছোঁ, আমাৰ গোটেও। আৰু তাৰে কিছু সেইদিনাখন ৰেকৰ্ডৰ কাৰণেই হওক বা সকলোৰে সুবিধাৰ কাৰণেই হওক আৰু মহিলাসকলৰ স্বাস্থ্য ভাল, আৰু আজিৰ পৰা আমি সংকল্প লওঁ বুলিয়েই তেনেদৰে কিবা এটা দিছিলে আৰু সেইখিনিও সকলোৱে নিৰ্দেশ মানি নিছে। কিন্তু যিসকলে এই নিৰ্দিষ্ট ফটোকেইখন উলিয়াইছে আৰু তেওঁলোকে হয়তো নাজানে যে, তেওঁলোকে কৈছে যে বয়সস্থ মানুহ, হাড় ভগা, ভৰি ভগা সকলো আইতা বৰমাহঁতক আনি পেলাই আপোনালোকে লটি ঘটি কৰাইছে বুলি কৈছে। সেই অঞ্চলৰ সেই জীৱিকা সখীসকলে বা যিসকলে শিকাইছে তেওঁলোকে হয়তো নাজানে যে কি ক্ৰাইটেৰিয়া দিছে। প্ৰেগনেণ্ট মহিলা, হাৰ্টৰ অসুখ থকা, অপাৰেশ্যন কৰা মহিলা, বেমাৰ থকা সকলোখিনি আহিব নালাগে। সেইখিনি নাহিলেও তেওঁলোকৰ একো আপত্তি নাই। তেওঁলোকে এতিয়া কিছুমান তেনেকুৱা ভিডিঅ' ক্লিপ দিছে যে বয়সস্থ মানুহ আহিছে, কঁকাল ভগা, কঁকাল লৰাব পৰা নাই, তেনেকৈ কৰিছে। আৰু য়োগাখন দিছে যে ফটো দিবলৈ যে কৈছে, যিটো ফটোৰ, সেইটো ফটোৰ 2-3 কপি ফটোৰ গুগল কেমেৰাত মাৰি পেলাই আপলোড কৰিবলৈ দিছে। সেইখিনি আপোনালোকক কোৱা নাই যে এই দে। আৰু মেখেলা চাদৰ পিন্ধিও কেইটামান খুব ধুনীয়াকৈ আমি উমটো কৰিব পাৰোঁ, আমি ওপৰলৈ হাতকেইটা দাঙিব পাৰোঁ, তেনেকুৱা ফটোৰো আমি শ্বেয়াৰ কৰিব পাৰোঁ। কিন্তু কোনটো অঞ্চলৰ পৰা এই ফটো কপি বিয়পিছে নাজানো। কোনোবা মহিলাই মানে জীৱিকা সখীয়ে বা তাত ফটো মৰা, অকল জীৱিকা সখীসকলক ক'লেই নহ'ব, বহুতো ফটো মৰাৰ দায়িত্ব গোটৰ সদস্যসকলক দিছে। তেওঁলোকে এই নিৰ্দিষ্ট কেইকপিমান মানে নিজৰখিনি নাই উলিওৱা, আনে কৰি থকাখিনি উলিয়াই আমাৰ সমাজত প্ৰতিজনী মহিলাক বদনাম কৰিবলৈ চাইছে যে মহিলাসকলে এনেদৰে য়োগা কৰিছে আৰু ড্ৰেছ বিতৰ্ক ইটো সিটো আনিছে। আপোনালোকক জনাওঁ যে আপোনালোকো এগৰাকী মহিলা, আৰু আমাৰ যিটো গোটৰ মহিলাসকলক য়োগা ডে'ৰ দিনাখন য়োগা কৰিবলৈ দিছিলে তাত কোনো পুৰুষ নাছিলে। এই ফটোখিনি আচলতে ভিডিঅ'খিনি আপোনালোকে আপলোড কৰিছে, আপোনালোকে নিজে নিজে আপলোড কৰি সেইখিনি ভিউজ লৈছে, টপিক উলিয়াইছে আৰু ৰং চাইছে। আপোনালোকে সেইটো কাম কিয় কৰিলে? হয়, আপোনালোকে ফটোটো মাৰোঁতে বেয়া হ'ব পাৰে, আমিতো চাইহে আপলোড কৰিম। আপোনালোকে বেয়া ভিডিঅ'খিনি দেখিছে, সেইখিনি কিয় আপলোড কৰিলে? এইখিনি যে এনেকৈ কৰা নহ'ব, ভাল ভাল ষ্টেপতো আপোনালোকে ফটো মাৰি দিব পাৰিলে হয়। তেওঁলোকে মানে এইটোৱে কি বুজাব জানিছে? আৰু তেওঁলোকে দিলে ঠিক আছে, দিয়াখিনিয়ে দিলে, আহি গ'ল ফেচবুকত, চবে চালে। আকৌ সেইখিনি ডাউনলোড কৰি সেইখিনি ৰিলচখিনি কপি কৰি প্ৰায়খিনিয়ে নিজৰ পেজত বা নিজৰ প্ৰফাইলত আপলোড কৰি আছে। সেইখিনি কাম কিয় কৰিছে? সেই বস্তুটো তাতে ষ্টপ কৰিব লাগিছিলে। আচলতে আমাৰ নাৰীৰ শত্ৰু, আমি ক'ত গৈ আছোঁ নিজেই নাজানো।
এই দেশ বিতৰ্ক আৰু প্ৰত্যেকটো বস্তু ৰাজনীতিৰ আওতালৈ টানি নিনিব, প্ৰত্যেকটো বস্তু ৰাজনীতিত নাথাকে। আপোনালোকে নিজে নিজে হেৰি কৰিছে, আপোনালোকে আচলতে গোটেই মহিলাসকলক লজ্জিত কৰিছে। আপোনালোকে অকল নিৰ্দিষ্ট সেই কেইগৰাকী মুখ উলিয়াই দিয়া মহিলাকেইগৰাকীকে নহয়, অসমৰ গোটেই মহিলাখিনিক লজ্জিত কৰিছে আৰু মহিলাখিনিৰ য়োগাৰ হৈ বিতৰ্ক সৃষ্টি কৰাইছে।